অসমৰ মানুহক মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, আপোনালোকে য'তেই তাকে বেলেগ ৰাজ্যত বা বেলেগ কাণ্ট্ৰিত যিসকলে আপোনালোকে কাম কৰি আছে বা অসমত থকা সকলে ব্যৱসায়সকলে বা জব কৰা সকলে বা সৰু সৰু কোম্পানীত কাম কৰা সকলেই হওক বা অসমৰ যিমানখিনি মানুহসকলক মই অনুৰোধ কৰিব বিচাৰোঁ যে আপোনালোকে য'তেই তাকে আপোনালোকে প্লিজ এইসকল লোকৰ কাৰণে, এইসকল বাই ভনীৰ কাৰণে, মা দেউতাৰ কাৰণে প্লিজ আপোনালোকেও হেল্প কৰক। আপোনালোকৰ সহায়ৰ জৰিয়তে ময়ো এইসকল লোকক মই আগবঢ়াব পাৰোঁ, কিয়নো ময়ো দুখীয়া ঘৰৰ ল'ৰা হ'লেও সহায় কৰিবলৈ বহুত মন আছে। চ' এইকাৰণে আপোনালোকেও যিমান পাৰে এইসকলৰ কাৰণেতো আমি 100 টকা হ'লেওতো দিব পাৰোঁ। কোম্পানীত চাকৰি কৰা, কোম্পানীত সৰু সৰু হাউচকিপিঙৰ পৰা আদি কৰি যিমানখিনি কোম্পানীত কাম কৰা বা দোকানত কাম কৰা বিজনেছমেন অসমত যিমানখিনি মানুহ আছে চবেইতো 100 টকাটো দিব পাৰোঁ। মই এদিনৰ কাৰণে নাকালেতো মই 100 টকা এদিনত নাকালেও মই জীয়াই থাকিব পাৰোঁ, কিন্তু এই এদিনৰ খোৱাৰ খৰচটোতো আমি দিব পাৰোঁ। এইসকল বাই ভনীসকলৰ কাৰণে, মোৰ মা দেউতাৰ কাৰণে, এইসকল ককা আইতাৰ কাৰণেতো আমি দিব পাৰোঁ 100 টকা এটা। ইয়াতকৈ আমি চিকৰ, গুটকা, বিয়েৰ বা অন্যান্য দ্ৰব্যপান সেৱন কৰোঁ, তাত হাজাৰ টকা, লাখ টকা খৰচ কৰি আমি খাব পাৰোঁ, কিন্তু এইসকলক আমি সহায় কৰিব নোৱাৰিম নেকি? 100 টকাটো 100 টকা এটাতো আমি সহায় কৰিব পাৰোঁ। আমি দুখীয়া ঘৰৰ ল'ৰা হ'লেতো 100 টকা 200 টকা হ'লেতো আমি সহায় কৰিব পাৰোঁ। চ' এনেকৈ যদি 100, 200, 500 টকা, 1000 টকা বা কোনোবাই যিমান পাৰে এনেকৈ সহায় কৰিলেতো আমিও বহুত মানুহক সহায় কৰিব পাৰোঁ। যদি এনেকৈ এজনে 100 টকা যদি 1000 জনে দিয়ে, আমিতো এইসকলক সহায় কৰিব পাৰোঁ। এয়াহে প্ৰকৃত মানৱীয়তা। এতিয়া বহুতেই সহায় কৰি আছে। কোনোবাই নিজৰ পইচা হওক, কোনোবাই ৰাস্তাত ডনেশ্যন কৰি সহায় কৰিছে। এইসকলক আমি ধন্যবাদ দিব লাগিব। চ' এনেকৈ ময়ো আগবাঢ়ি যাব খোজোঁ। আপোনালোকৰ জৰিয়তে যদি আপোনালোকে সহায় কৰে, ময়ো সেইসকল লোকক সহায় কৰিব পাৰোঁ। এইকাৰণে অসমৰ মানুহ বাহিৰত লাখ মানুহে কাম কৰি আছে কোম্পানীত, এইসকলতো আমি 100 টকাত প্ৰতিজনেতো 100 টকা দিব পাৰোঁ। এই 100 টকাই প্ৰকৃত মূল্যৱান সম্পদ হয়। এইসকলৰ কাৰণে বহুত সহায়ক হ'ব। আমাৰ অসমৰ বাহিৰত বহুত ডাঙৰ চাকৰি কৰা মানুহ আছে, বিদেশত আছে। প্লিজ আপোনালোকক মই পুনৰবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি আপোনালোকে হেল্প কৰে, এইটো নম্বৰত, এইটো স্কেনাৰত আপোনালোকে হেল্প কৰক আৰু আপোনালোকৰ নাম্বাৰটো মেনশ্যন কৰক। মই গ্ৰুপত এড কৰিম। এই গ্ৰুপত আপোনালোকে গোটেই ডিটেইলছকেইটা আপোনালোকে গম পাব। প্লিজ হেল্প কৰক। এই বাই ভনীসকলে, মা দেউতা, আইতা ককাসকলে এতিয়া খাবলৈ নোপোৱাৰ কাৰণে এতিয়া বহুতে বেমাৰ আজাৰ হৈছে। কিছুমানে দুদিনৰ মূৰত এবাৰ খাইছে, 3 দিনৰ মূৰত এবাৰ খাইছে, না ভালকৈ খাব পাৰিছে, না ভালকৈ পানী এটোপা খাব পাৰিছে, না ভালকৈ পিন্ধিব পাৰিছে। চ' এইটো ছিজনত, এইটো সময়ত সকলোৱে অসহযোগ কৰাটো উচিত। কেৱল মুখত কৈ থাকিলেই নহ'ব, কিন্তু মুখত কৈ থাকি ছ'চিয়েল মিডিয়াত দি একো লাভ নহ'ব। আমি এইসকলক যদি ক্ৰুজ ভাত সেমুঠি যদি খাবলৈ আমি দিব নোৱাৰোঁ,
তেতিয়াহ'লে এনে মুখত ক'লে কি হ'ব? এইকাৰণে প্ৰতিজন ব্যক্তিক, প্ৰতিজন মানুহক মই হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ আপোনালোকে এইটো নম্বৰত, এইটো স্কেনাৰত প্লিজ 100 টকা হ'লেও আপোনালোকে সহায় কৰক। আপোনালোকে যিমান পাৰে সহায় কৰক। মই নকওঁ যে ইমানেই দিব লাগিব। যদি আপোনালোকে সহায় কৰিবলৈ মন যায়, নিদিলেও একো নহয়, কিন্তু এইসকল লোকক দেখি মই আজি ভিডিঅ'টো বনাবলৈ বাধ্য হৈছোঁ। এতিয়া অসমৰ চুকে কোণে সজাগ হৈছে, সকলোৱে সহায় কৰিবলৈ হাক বাঢ়িছে। এনেকৈ আমি হাক বাঢ়ো, এটোপাল পানী হ'লেতো আমি দিব পাৰিম আপোনালোকৰ সহায়ৰ জৰিয়তে। চ' প্লিজ এয়াহে মোৰ ৰিকুৱেষ্ট থাকিল। জয় আই অসম।